নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰাঞ্জল কিডছ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। খানাটো মই আজি দিম বুলি ভাবিছোঁ, যিহেতু মই 1K হ'লে খানাটো দিম বুলি কৈছিলোঁ। আজিতো মোৰ 3K হ'ল, তথাপিও খানাটো মই আগতেই দিব লাগিছিল। আপোনালোকেও কমেণ্ট দি আছে খানাটো কেতিয়া দিবে, খানাটো কেতিয়া দিবে। মই আজি সঠিকটো থিৰাং কৈছোঁ। সিও বিগ বছ পাতছি, ধৰক কালিয়ে পাৰে বিগ বছ হ'লে সি অলপ আৰম্ভ হ'ব আৰু বিগ বছত একদম সম্পূৰ্ণ 15 দিন ব্যস্ত হৈ থাকিব লাগিব। গতিকে আজি খানাটো আমি পাতি দিলোঁ আৰু খানাটো এনেকুৱা এটা লেভেলত খানাটো হ'ব যাই আছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে একদম শেষলৈকে চাব, তেতিয়া গম পাব যে ভিডিঅ'টো আচলতে খানাটো কিমান এটা হেৰি হৈছে, আপোনালোকে নিজে গম পাই যাব। আৰু গেলামাল চেলামাল কিনা হৈ গ'ল। আমি মাংসটো কিনিব যাই আছোঁ কুন্দৰ গাঁৱত। আজি আন সোণদাত তাকে মাংস নিকিনো, আজি কুন্দৰ গাঁৱত মাংসটো কিনিম। আহকচোন চাই থাকক। বলক এতিয়া সময় পালে কেতিয়া বাজিল বুলি ভাবিছা খানা? হৈ যাব আমাৰ সোনকালে হৈ যাব খানা। হ'ব যে হ'ল কামটো। হা কানক দা কেতিয়া বাজিল? হা পানী চানী আনছি না পানী মই 20 লিটাৰ ধামা এটা আনিছিলোঁ। ফোনচি ক'ত গেল কোনটি ঘৰত হ'ব না খানাটো হ'লতে? চকৰ কাষক লাগি যাওঁ। যিহেতু খানাটো আজি ষ্টাৰ্ট দিম, দিলে মই পেঁয়াজ আৰু আলুটো কাটি আছোঁ। সেইফালে নিৰেনে আমাৰ চকু জ্বলি আছে। মানা দা মই কি ক'ম, তোৰ খানা খাম বুলি আহিছোঁ। তোৰ খানা খানি খাম, ধুনীয়া হ'ব। ঘৰতো কষ্ট কৰিছে দে, পানী কষ্ট নাই, সেইকাৰণে সহায় কৰি দিব লাগিব। সহায় কৰি দিছে। এই আমাৰ আছে এই কনক দা, এই যোৱাই নাই আৰু খানা খাম বুলি ৰখি আছোঁ। গুৱাহাটীত যোৱা কথা আছিল, যোৱাই নহ'ল। আজি আপোনালোকক নিৰেনৰ ষ্টাইলত আজি চিকেনটো বনাব। নিৰেনৰ ষ্টাইলত আজি নিৰেন দে। নিৰেন কি কবি তই? বনাই দিলি হাও, নিমখ চিমখ বেছি কৰি দি পেলাই। মানা দা কি কৈছে তই? মই বৰ্তমান দালিটো বহাই দিছোঁ। বাকীখিনিতো নিৰেনেই ৰান্ধিব। হা? বাকীখিনি নিৰেনে ৰান্ধিব। বাকী মানে কি আছে? মাংস আছে, তাৰপৰা ভাত আছে? ভাজি আছে, ভাত আছে। এইখিনি নিৰেনে ৰান্ধিব। মই দালি মানতাই দালি বনাই বিৰাট ভাল পায় আৰু দালিৰ মাষ্টাৰ হয়তো বনাই থাকে, ঘৰতো বনাব। কি মাষ্টাৰ নেকি দালি? মাষ্টাৰ দালি আজি খাই চাওঁ হাতে দি মানত। আৰু তই কি বনাবি? মই মাংসটো বনাই দিম। মানুহ কৈ থাকিবি তই কি কি আইটেম টু আইটেম হয়নে? কি শুনছি দে সদায় সদায় আহিছে ধমকে। তই মাতছি আহিলোঁ আৰু হে তই মাতছি আহিলোঁ নহয়, ইমান দেৰি কি কৰিলি তই? ইমান দেৰি কি তাৰমানে মোৰ কি কাম নাথাকে। ৰাতিপুৱা উঠি কি দেখোন তোৰ লগত গৈছোঁ হে। মানে দা দালিত যি তই কেঁচা পেজ যদি কিহৰ কাৰণে দিলে? কেঁচা পেষ্টটো তাৰমানে যিটো দালি আমি ধুই পেলাই বহাই দিলোঁ, তাৰে পিছত ফেনটো উঠিল নে, ফেনটো কাঢ়ি দিয়াৰ পিছত যেতিয়া কেঁচা পেষ্টখিনি দিম, তেতিয়া এক্সট্ৰা এটা সোৱাদ হয়। এই দালি যি বনছা এলে দালি খাব না? কেনা খুৱাই দালি দালি খাব তো এই মাংস দিয়ে ভর্তি হব। নিৰেন কি ক? দালি ৰৈ যাব চাবিচোন তোৰ। নাখায় এতিয়া চলি জোল লাগে, খালি ব্ৰইলাৰৰ জোল। এই মিঠাতেল দিলোঁ, তাৰে পিছত অলপ তেলটো গৰম হোৱাৰ পিছত জলকীয়া দিম, তাৰে পিছত মই ফোৰণ দিম। দিয়াতো নাই এতিয়ালৈকে? বৰ্তমান দিয়া নাই। কিয় কৈছা তই? বৰ্তমান দিয়া নাই, এইখিনি কৈ দিলোঁ মই আগতে। শুকান জলকীয়া আৰু ফোৰণটো মই তেলত দি দিলোঁ বৰ্তমান। এতিয়া বৰ্তমান পিঁয়াজ দিলোঁ। তই জংঘলে চংঘলে বেছি নাচবি। এটা মানুহকেইটা হুলে বেৰা ওলাই আহিব যি মোৰ লগটো আহিলে নেকি। দাঢ়ি নাচা এতিয়া ভব কাট দিছি দাঢ়ি। আৰে দাড়ি হওক দে, তোৰ দৰে কইলো মানুহ তই কোনটো আছে কচোন। তই অসমৰ মানুহ নহয়, যেন লাগে মোৰ। ই আছে কিয় ইয়াৰ লগতে মিলাইছা? তোক কিয় নাই দেখি দেখোন। যিহেতুকে মই বৰ্তমান বুলি কৈছিলোঁ, এতিয়া মই আদা ৰহুনখিনি ভৱিষ্যতে দি দিলোঁ। মই এতিয়া হৰা কৰি দালিটো চম্ভাৰ মাৰি দিওঁ। এতিয়া মোৰ দালিটো হৈ গ'ল, গতিকে এতিয়া নিৰেনৰ ষ্টাইলত নিৰেনে মাংসখিনি বনাব। এই বয়সত যি মই দালিটো বনাইছোঁ, এতিয়া মোৰ 45 বছৰ বয়স। বাপ তোৰ দৰে বুঢ়া মানুহ খানা ৰান্ধি আছে ইয়াই মানা দা। নহয় তথাপি দেচোন, আমিতো ৰান্ধা অভ্যাস নাই। তোৰ তাতে শিকি ৰান্ধিছোঁ। বাহ মই যি মাংসটো বনাম, মাংসটো যোগাৰটো হ'ল এইটো পিঁয়াজটো, এইটো শুকান জ্বলা, আদা ৰহুন, এই মিঠাতেলটো এইটো কাশ্মীৰী পেকেট, তাৰপিছত আলু আৰু মাংস, এইটো মিট মছলা গৰম মছলা ইয়াতে। এতিয়া মই তেলটো ঢালি দিলোঁ। মাংসৰ কাৰণে মই আলুটো মোৰ ভাজা হ'ল, এতিয়া নামাই থলোঁ।
এই শুকান জ্বলাটো ঢালি দিলোঁ দিলোঁ পিঁয়াজটো ঢালি দিলোঁ अरे हो निरन्दा ए बा त बहुत धुमाइ हल भगवानको कुछ लागছিল মই যত বান্দরলা খানা তো দিছি খালি ঘৰৰ পৰা ওলাই খানা খাওঁ কৰি দি আহে একে মাংস এক পিচ খাওঁ আৰু মই খাবাক গেলি জন্ম হৈছো মই পুৰা টানি মিছি আকৌ ভাজি ল'লোঁ তাৰপিছত আদা ৰহুনটো ইয়াতে দিলোঁ তো কি খানা হয় নাই খানা হ'ব ৰ ঐ নিৰন্দ কি কৰি আছে ইমান সময় হ পাই খাবাই আহা তাৰমানে কি খাবাই আছিলো কাম কৰিব লাগিব খৰি চৰি আনিব কাম এতিয়া কৰো নহয় মই আছো এতিয়া কি কাম কৰিবি চব ৰেডি হৈ গৈছে এতিয়া খালি হল বহি খালি হল দে খালি হল লৈ ভগৱানকো ভাত দিয়েই নাই এৰা এদিকে এই লাৰি আছে লাৰি এতিয়াৰ পৰা এখানি কামি হল নহয় এই কিমান কাম কৰিলোঁ আমি গম পাইছা না আৰু জ্বালাৰ গুড়া এতিয়া মই মাংসটো ঢালি দিওঁ এতিয়া মই নিমখটো দি লওঁ আগতে ভাজি থোৱা আলুখিনি ইয়াতে ঢালি দিলোঁ চন্দন আহ খাওঁ কৰি আছা আঞ্জা হবাই না তা এই চন্দন কি ক যাদুৰ খেল যাদু চাম তো প্ৰাঞ্জল দা তুমিতো খানাটো দিলাই মানে বহুত বেছি ধন্যবাদ দা কাৰণ 1K হোৱা খানাটো কোনোবা দিনতে পাব লাগিছিল কিন্তু এতিয়া গাইজ 3K হবা যাই আছে খানাটো এতিয়াহে পালো আৰু ঠিকে হল যিহেতু ই আজি 1K খানা দেখ কিন্তু আজি 3টা আইটেম থাকব লাগিছিল মেন আইটেম ঠিকে হল অ আজি 3K হ'ল নেকি তো আজি মই চেনেলটো খুলি চনাই কিন্তু যোৱাকালি না পৰদিনা চাইছো 3K হোৱা তাৰমানে কাক চাপছি আৰু যি কি নহওক হ'ব আৰু আজি হওক কালি হওক হ'ব আৰু ঠিকে হৈ গেল হৈ গেল বঢ়িয়া কংগ্ৰেচুলেশ্যন যি বান্ধল খানাটো সেইটো খাবা যি পাইছা সেইটো বহুত ধন্যবাদ ই মাছত কি আহে কৰ পেৰা সুন্দৰকে দিছি ব্ৰইলাৰ দাম লগাই দিছি ভাল খাচোন কিমান খা মান্থলি পেমেণ্ট দিয়ে নেকি কিবা কণ্ট্ৰল পাঞ্জলদা মোৰ নিজৰ মানুহ বাকী যি নহওক ধন্যবাদ আপোনালোকক ইমানখিনি মৰম আশীৰ্বাদ দিয়াৰ বাবে প্ৰাঞ্জল দাক আৰু আশীৰ্বাদ দিয়ক গাইজ মানে 10K বনাই দিয়ক 10Kৰ খানাটো আৰু ধামাকা হ'ব বাকী 100Kটো পিছত কম বাৰু আজি মানে 10Kৰে কথা ক'লো 10Kটো সোনকালে কৰি দিয়ক আৰু ডাঙৰ খানা এটা খাব পাম তেতিয়া মানে এটা হিউজ লেভেলৰ খানা এটা হিউজ লেভেল একদম বঢ়িয়া ভাল লাগিল অলপ মছলা দি দিওঁ চিকেন মছলা কম পৰিমাণে পানী অলপ দিওঁ এতিয়া আঞ্জাখন গোটাই হৈ গ'ল এতিয়া গৰম মছলাটো দিলোঁ দি পেলাই নামাই থৈ দিওঁ প্ৰাঞ্জলো যিহেতু 1000 ছাবস্ক্ৰাইবাৰ হওঁতে মানে খানা এটা দিয়াৰ কথা আছিল আজিতো 3K মান হলে নেকি 3000 মান হলে তো ফাইনেলি আজি খানাটো দিলাক আৰু আপোনালোকে হাল্লা নকৰব আমি আজি খাম আৰু আপোনালোকে এতিয়া চাক কিমান মানুহ আজি হগা দাল মোৰ লগত আছে এফালে পংকজ ভাই আৰু পংকজক এটা কথা সুধো মানে ইউটিউব খানৰ হেড অফিচটো ক'ত ধান লাগে বৰ্তমান অসম খানৰ মানে অসম খানৰ হেড অফিচ মানে মই জানা মতে অসমৰ ভিতৰত নলবাৰী মেইন কিয় জানা না তাৰমানে চব নলবাৰীয়া ইউটিউবাৰ য'তে যাবি চব নলবাৰীয়া ইউটিউবাৰ আমাৰ নলবাৰীয়া ইউটিউবাৰৰ নিচিনা কোনো মানে হেৰিতে নাই নহয় নলবাৰীত ইমান ইউটিউবাৰ হৈছে মানে ই ৰিক্সা যিমান ইউটিউবাৰো সিমান হেড অফিচ বুলি এতিয়া বৰ্তমান ক'ব পাৰি নলবাৰী
কেনে আছি মজা লাগছে আৰু এক পাছে কিবা কলজিয়া লাগে নিজৰ কলজিয়াটো উলিয়াই কিনে খা দিছি দে এনেই কান্দে এনেই কান্দা বাকী তাকে খানাটো কেনে পেলিয়াই কি মই কালাৰ আছে ভাজি হট পাইছো না বাপুকটো কবাই নাংগে ক'বাই নাই খাই দেখোঁ মই মজা আছে মজা আছে মজা একদম পংকজ এই ভাই কি কবা মস্তি লাগছে কিন্তু আজি তোমাৰ খানা বুলি গম পাই সৌঠেৰ খানাই বাদ দিছো তোমাৰ খানা খাবা হৈছো প্ৰাঞ্জল দাই খানা যেতিয়া বনাব সেই খানাটো আৰু টেনচনে নাই গাইছ বিয়া পাতিছ নেকি তুমি তোমাকো আপি দিছি কোনবাই হা তোমাকো আপি দিছি ইমান বগা বহুত আছে নেকি মোৰ কি কোৱা এই ইমান বগা দি আপি যে পাইছে এই গ'ল কৈলাশ কি পাঞ্জল লগাই পংকজ যোগী আমাৰ তই লগ ল কেনাই হা পাঞ্জলৰ হাতৰ যাদু আছে দালিৰ মাষ্টাৰ বঢ়িয়া আছে বঢ়িয়া বঢ়িয়া একদম প্ৰাঞ্জল আৰু নিৰেনে আৰু কথাই নাই বাবু কেনে পেলিয়াই ভালে লাগছে হা ভালে লাগছে সি আৰু জাগা লাগা নাই প্ৰজ্ঞান কিয় দেৰি হ'ল তোমাৰ আহোঁতে স্কুল আছিল লাষ্টতে ভাত খাব লগা হ'ল কি উঠ খাইছ ভাত গামলাত খানাটো কেনে পেলা ভালে আছে